চূড়ান্ত সিদ্ধান্ত দ্বিতীয়টো প্ৰশ্ন এইটো প্ৰশ্নৰ উত্তৰ যেতিয়া ইগৰাকীয়ে দি আছিলে তুমি ক'ত আছিলা মই অলপ ভয় খাই গাড়ীত বহি পেলাই ওম নমঃ শিৱায় কৰি আছিলা নেকি নাই গাড়ী বিহু নাচিলেই নহব প্ৰশ্নৰ উত্তৰো দিব লাগিব সকলোতে নম্বৰ থাকে প্ৰথমটো হৈছে বনবিহু দ্বিতীয়টো হৈছে বহাগী আৰু তৃতীয়টো হৈছে বিহু গীত আৰু বনবিহু মৰম লগা হাঁহিৰ নাচনি নিমিষা দিহিঙীয়া কেনে আছা কেনেকুৱা লাগিলে নাচি ভাল লাগিল ন দৰ্শকৰো নিশ্চয় ভাল লাগিছে এতিয়া দৰ্শক আৰু আমাৰ ভাল লগাতকৈ আচলতে বিচাৰকে ভাল পাব লাগিব হয়নে নহয় বাৰু এইখিনিতে আমাৰ এটা নিয়ম আছে প্ৰশ্নৰ উত্তৰ গতিকে সেইখন শৰাইৰ পৰা প্ৰশ্ন তুলিবলৈ হ'ল দুটাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব নমস্কাৰ মোৰ প্ৰথম প্ৰশ্নটি হৈছে ঐ ফুল ফুলিলে জগতে জানিলে ঠেকেৰা ফুলিলে ৰাতি বুজি পাইছেনে বাৰু ও ফুল আচলতে সেইটো হৈছে কি ও ফুল ফুলিলে জগতে জানিলে ঠেকেৰা ফুলিলে ৰাতি বেছ ইয়াৰ পিছৰখিনি খালী ঠাইখিনি সম্পূৰ্ণ কৰিব লাগিব নহয় জানো এই প্ৰশ্নটো কাৰ ফালৰ পৰা আহিছিলে তাৰ মই দিছিলোঁ হয় ককাই দিয়ে দিছিলে এইটো প্ৰশ্ন গোটেইটো গাব লাগিব নে যোজনাটো সম্পূৰ্ণ কৰি দিব লাগিছিল প্ৰথমৰ পৰা মানে সম্পূৰ্ণ হৈ থকা নাই যে ও ফুল ফুলিলে জগতে জানিলে তাৰপিছত শেষ কৰিব
কিছু সময় আগতে আজি সৌভাগ্যক্ৰমে ডক্টৰ দীপেন দাসেও দিছে এই যোজনাটো আৰু মই গম নাপাওঁ তেখেতে দিছে বুলি ময়ো দিছোঁ আগতে এবাৰ হৈ গৈছে এইটো ষ্টেজত অলপ আগতে হৈ গৈছে গতিকে ভুল হৈ থাকিলে নহয় ও ফুল ফুলিলে জগতে জানিলে থেকেৰা ফুলে ও ফুল ফুলিলে জগতে জানিলে থেকেৰা ফুলিলে ৰাতি আমাৰে নাচনি আজি কাছি আহিছে যেন হালধিৰে গাঁঠি দ্বিতীয়তে আগবাঢ়ো সময় নষ্ট কৰি লাভ নাই নিমিষা এই যে ইমান তোমাৰ মানে সময়ৰ প্ৰতি তোমাৰ যি শ্ৰদ্ধা তাৰ বাবে মই দিছোঁ 10 নম্বৰ নিৰপেক্ষভাৱে উপস্থাপন কৰা হয় আৰু পুনৰবাৰ কৈছোঁ বিচাৰকৰ সিদ্ধান্তই হৈছে চূড়ান্ত সিদ্ধান্ত দ্বিতীয়টো প্ৰশ্ন এইটো প্ৰশ্নৰ উত্তৰ যেতিয়া ইগৰাকীয়ে দি আছিলে তুমি ক'ত আছিলা মই অলপ ভয় খাই গাড়ীত বহি পেলাই ওম নমঃ শিৱায় কৰি আছিলা নেকি নাই গাড়ীত বহি থকা নাছিলোঁ ক'ত আছিলা মেইন ৰুমতে আছিলোঁ বেছি দিয়া দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ দিয়া হে প্ৰভু হয় মই তোমাৰ মনৰ কথাটো মই কৈ দিছোঁ কোৱা দ্বিতীয়টি প্ৰশ্ন হৈছে তাঁতশালৰ 2 এপদ সঁজুলি বিষয় বস্তু হিচাপে লৈ এফাকি বিগুণাম পৰিৱেশন কৰিব লাগে প্ৰশ্নদাতা ডক্টৰ দীপেন দাস ছাৰ সুৰক্ষা নেকি বাৰু চেষ্টা কৰিছোঁ বাৰু চেষ্টা সফল হয় নে বিফল হয় তাৰপিছত আমি বিচাৰক সংগীতা ৰাভা সুন্দৰ হৈছে সংগীতা ভাগৰ লাগিছে নহয় নে অকণমান ভাগৰ লাগিছে দ্বিতীয়টো প্ৰশ্ন নাই চুবাই দিলে সেই গোটেই চুবাওঁতে যোনটো ৰস ওলায় সেই ৰসটো আচলতে উঠত লগাইছিলোঁ আজিকালিৰ দিনত সেইটো আচলতে বসন্তৰীটো পোৱা নাযায় বৰষুণীয়ে বৰষাৰে হাঁহি দিছে দাঁতকেইটা ক'লা বৰ ধুনীয়া দেখিব তোক সেইটোতে অকল ক'লা কৰি চাবিচোন দাঁতে বৰ জ্বলাইছে মোক এই দাঁত আজি যদি ক'লা কৰিব নোৱাৰো ময়ো উজান বজাৰৰ জীয়ৰী নহয় মই ক'ত পাম মই অকণমান বৰহমথুৰি আছে ক'লাটো ল'ম বৰহমথুৰি এইটো গুৱাহাটীত মোৰ ওচৰতে যেনিবা গছ মই ৰুইছিলোঁ কেতিয়াবা প্ৰয়োজন হ'লে মই সহায় কৰিম বহুত প্ৰয়োজন মোক বহুত একদম ভাস্কৰলৈ বহালৈকে শুভেচ্ছা জনাইছো ভাস্কৰ মোৰ ৰাতিৰ টোপনি মোৰ ভালকে মোৰ টোপনি
টোপনি আহিব আপুনি যদি মোক গৰম ধৰি গুটিকেইটা দিয়ে মই সেই ৰাতিপুৱা উঠি পেলাই মনে মনে মোবাইল ফোনটো আনি চাবলগীয়া নহয় আৰু কোনোবাই মেছেজ দিছে নেকি এটা কলা কৰিলে মই বাচি গ'লো অহা বছৰ বুজিলে আপোনাৰ পঢ়াৰ দিম ধন্যবাদ ধন্যবাদ ময়ো আনি দিম পঢ়াৰ পুথি প্ৰতিযোগীয়ে ভাবিছে এখন কি হ'ল মোৰ দেখোন ইফালে সিফালেহে কথা বেছি হৈছে সংগীতাই চাইছে সংগীতা 2টা প্ৰশ্নৰ উত্তৰ শুদ্ধ দিলা খুব সুন্দৰ ৰাইজে হাত চাপৰি দিছে অৰ্থাৎ ৰাইজেও উত্তৰ জানে শিৱসাগৰৰ ৰাজশ্ৰী নাথ মঞ্চলৈ আদৰিছে শিৱসাগৰৰ ৰাজশ্ৰী নাথ আমন্ত্ৰণ জনাইছো পাহাৰী বুঢ়াগোহাঁই ধেমাজি নমস্কাৰ মোৰ ভাগত প্ৰশ্নটি কৰিছে ডক্টৰ দীপেন দাস ছাৰৰ পৰা প্ৰশ্নটি হৈছে আপুনি এই মুহূৰ্তত অসমৰ কোনখন বিহুতলী বিহু সামগ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে উত্তৰটি হৈছে চক্ষুত গুৱাহাটী বিহু সন্মিলনী শুদ্ধ উত্তৰ ধন্যবাদ ধন্যবাদ ছাৰ ধান খেতি মনত পেলাই দিয়া ফুল কি এজাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো 2025 বৰ্ষৰ বিহু লতাশিল বিহু সাম্ৰাজ্ঞী নিজামণি খেনচোৱা মৰাণৰ জীয়ৰী এই মঞ্চত 2025 বৰ্ষৰ লতাশিল বিহু সাম্ৰাজ্ঞী নিজামণি খেনচোৱা মৰাণ যোৱাটো বৰ্ষৰ অৰ্থাৎ 2024 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী শ্ৰীমতী তিৰুশ্ৰী শইকীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছো তেখেতে 2025 বছৰৰ বিহু সাম্ৰাজ্ঞী চলন্ত মুকুট আৰু বিহু সাম্ৰাজ্ঞীৰ বেণ্ড পৰিধান কৰাব এয়া বেণ্ড পৰিধান ডাক দিব ইতিমধ্যে আপোনালোকে গম পালে যে 2025 বিহু সাম্ৰাজ্ঞী লিজামণি খেনচোৱা হয় তেওঁক আপোনালোকে সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব যাতে তেওঁ সদায় ভালে থাকে যদি এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ইয়াৰ সম্পূৰ্ণ অনুষ্ঠানটো চাব বিচাৰে তেতিয়া মনোজমিনা শৰ্মাই আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছে তাত গৈ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰিব আৰু তেওঁকো মৰম দিব আশা কৰিছোঁ আপোনালোকে ভাল পালে আৰু লগতে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল সকলোৱে ভালে থাকক তাৰে কামনা কৰিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ